নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা ভিডিঅ'। বন্ধু বান্ধৱীসকল, যিসকলে মোৰ চেনেললৈ এতিয়া নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন আগলৈও পাই থাকে। আজি অসম পুলিচৰ ABUB আৰু কামাণ্ডো বেটেলিয়নত মেডিকেল টেষ্ট কেনেধৰণে কৰে আৰু কি চেক কৰে। বহুতেই ভাবে যে ইণ্ডিয়ান আৰ্মিৰ দৰে আপোনালোকৰ প্ৰাইভেট পাৰ্ট বা কিবা তেনেধৰণে চেক কৰে নেকি, কিন্তু তেনেকুৱা ধৰণৰ একো আপোনালোকৰ টাফ টেষ্ট নহয়। আপোনালোকে বিশেষ চিন্তা নকৰিব। আসাম পুলিচৰ টেষ্ট যিবিলাক মেডিকেল টেষ্ট হয় বহুতেই সাধাৰণভাৱে টেষ্ট চেক কৰে তেওঁলোকে। আপোনালোকৰ মেইন চেক কৰিব আপোনালোকৰ নকনি, য'ত আপোনালোকৰ দুইটা আঁঠু লাগি যায়, কিছুমানৰ লাগি যায়, কিন্তু অলপ যদি তাত ভাগ থাকে বা অলপকৈ লাগে তেনেহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া একো বিষয় নহয়। আৰু যিসকলৰ লাগি যায় তেওঁলোকেও চিন্তা নকৰিব, আপোনালোকৰ এতিয়াও সময় আছে। আপোনালোকে যদি লাগি যায় তেনেহ'লে আপোনালোকে কি কৰিব, ৰাতি শোৱাৰ সময়ত আপোনালোকৰ নিজৰ পিলোটো, গাৰুটো বা আপোনালোকৰ আঁঠুৰ মাজত আপোনালোকে পানী বটল এটা সোমোৱাই তাত আপোনালোকে শোৱাৰ সময়ত তেনেদৰে ৰাখিব, নহ'লে আপোনালোকে স্কটছ মাৰিব, আপোনালোকৰ অট'মেটিকলি নকনি গায়ব হ'ব। তাৰ পাছতে আপোনালোকৰ এটা আহিব কালাৰ ভিজন। কালাৰ ভিজনত আপোনালোকৰ দিব যেনেধৰণে 6x6 ধৰি লওক, আপোনালোকৰ তাত ABCD লিখা থাকিব। আপোনাৰ 6 মিটাৰ দূৰৰ পৰা আপোনালোকক চাবলৈ দিব। তাত আপোনালোকৰ প্ৰথমে এটা চকু আপোনালোকক কিবা বস্তুৰে আপোনালোকক ঢাকি দিব, এটা চকু, আৰু ঢাকি পিনে আপোনালোকক তাত কি লিখা আছে পঢ়িবলৈ দিব। আপোনালোকে যদি তাক শুদ্ধকৈ পঢ়িব পাৰে, তাত ৰখি ৰখি আপোনালোকে নপঢ়িব, যিমান স্পীডত পাৰে সিমান সোনকালে তাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। তাৰপাছত আকৌ এটা চকুৱে আপোনালোকে চোৱাৰ পাছত আকৌ ইটো চকু ঢাকি আপোনালোকক আকৌ পঢ়িবলৈ দিব। আপোনালোকে সোনকালে তাক পঢ়ি ক্লিয়াৰ কৰিবলৈ চাব। তাৰপাছত আহিব কালাৰ ব্লাইণ্ড। কালাৰ ব্লাইণ্ডত আপোনালোকৰ এটা কালাৰ মাজত কিছুমান সংখ্যা থাকিব, এটাও দিব পাৰে, দুটাও দিব পাৰে। এই কালাৰ মাজত আপোনালোকে যিটো সংখ্যা লিখা আছে তাক আপোনালোকে ক'ব লাগিব। কালাৰ মাজত কি লিখা আছে এইটো কালাৰ ব্লাইণ্ড বুলি কয়। আপোনালোকে তাত যদি ক'ব পাৰে, এটা দুটা কোৱাৰ পাছত আপোনালোকক পুনৰ আকৌ নুসুধে, তেনেধৰণে আপোনালোকে পাছ কৰিব। যদিহে আপোনালোকে পাছ কৰিব নোৱাৰে তাত আপোনালোকৰ তাক ডিছকুৱালিফাই কৰি দিব। তাৰ পাছতে আপোনালোকৰ আহিব এটা ফ্লেট ফুট, যিটো আপোনালোকৰ ভৰিৰ যদি পটুৱা ভৰিৰ তলুৱা যদি সমান হয় তেতিয়াহ'লে আপোনালোকৰ তাতো ডিছকুৱালিফাই কৰিব। আৰু যদিহে আপোনালোকৰ ভৰিৰ তলুৱা আপোনালোকৰ ফ্লেট হয় তেতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে প্ৰেক্টিছ কৰি আছে, প্ৰেক্টিছ কৰোঁতে সদায় জোতা পিন্ধি প্ৰেক্টিছ কৰিব। জোতা পিন্ধি প্ৰেক্টিছ কৰি থাকিলে আপোনালোকৰ যিটো ফ্লেট ফুট হয় সেইটো আপোনালোকৰ নৰ্মেল হ'ব। আৰু যদি নৰ্মেল নহয়, আপোনালোকৰ যদি ফ্লেট ফুটটো হয় তেনেহ'লে আপোনালোক তাতো ডিছকুৱালিফাই কৰিব তেওঁলোকে। আৰু আপোনালোকক বহুতে কয় প্ৰাইভেট পাৰ্ট চেক কৰিব নেকি। কোনো ধৰণৰ আপোনালোকৰ তাত আৰ্মিৰ দৰে প্ৰাইভেট পাৰ্ট চেক নকৰে। আপোনালোকৰ মেইন হৈছে নকনি, তাৰ পাছতে আপোনালোকৰ কালাৰ ভিজন আৰু কালাৰ ব্লাইণ্ড, তাৰপাছত আপোনালোকৰ ফ্লেট ফুটটো। সেই তিনিটা বিষয়তে বেছিকৈ তেওঁলোকে তাত চেক কৰে। আৰু আপোনালোকৰ চেক কৰোঁতে আপোনালোকে তেনেধৰণে সাৱধানে দিব, বেছি আপোনালোকে নাৰ্ভাছ নহ'ব, নৰ্মেলকৈ দিব। আপোনালোকে সদায় প্ৰেক্টিছ কৰিব। যদি কালাৰ কিছুমানৰ ভিজনত যদি প্ৰব্লেম হয় তেনেহ'লে ঘৰতে আপোনালোকে চাৰ্ট বনাই ল'ব, যেনেধৰণে ABCD তেনেধৰণে আপোনালোকৰ এখন চাৰ্ট বনাই ল'ব। যিখন চাৰ্ট দিব আপোনালোকৰ চবতকৈ ওপৰত A থাকিব, তাৰ তলত এনেকৈ B C সৰুকৈ থাকিব, তাৰ তলত আকৌ ডাঙৰকৈ, তাৰ তলত একেবাৰে সৰুকৈ, তেনেধৰণে আপোনালোকক দিব। সেই চাৰ্টখন আপোনালোকে পঢ়িব লাগিব, কিন্তু পঢ়োঁতে আপোনালোকৰ এটা চকু ঢাকি দিব, তাৰপিছত আকৌ এটা চকুৱে আপোনাৰ পঢ়াৰ পিছত আকৌ ইটো চকু ঢাকি দিব। তেনেধৰণে আপোনালোকক চেক কৰিব। কোনো বিশেষ টান নহয়। তাত আপোনালোকে মেইন নাৰ্ভাছ নহ'ব, নাৰ্ভাছ হ'বলৈ একো বিষয় নহয়। তাত আপোনালোকে নৰ্মেলকৈ পঢ়িব। আৰু সেইটোৱে ফ্লেট ফুট হওঁতে, যদি ফ্লেট ফুট হয় আপোনালোকৰ, তেতিয়া আপোনালোকে জোতা পিন্ধি আপোনালোকে প্ৰেক্টিছ কৰিব। আৰু যদি আঁঠু লাগি গৈছে, আপোনালোকৰ নকনি প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকে সেইটোৱে কৰিব, গাৰুটো সোমোৱাই মাজত গাৰুটো সোমাই শুওঁতে তেনেধৰণে হ'ব, স্কটছ লগাব, উঠা বহা কৰিব আপোনালোকে। তাৰপিছত নহ'লে পানী বটল ভৰাই পিনে তাত তেনেকৈ ৰাতি শুওঁতে তেনেধৰণে হ'ব। আমি তেনেধৰণে প্ৰেক্টিছ কৰিছিলোঁ আগতে। আপোনালোকে তেনেধৰণে পাছ কৰিব পাৰিব, তাত চিন্তা কৰিবলগীয়া একো বিষয় নহয়। মেইন বিষয়কেইটা এইকেইটাই আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ, লাইক কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু যিসকলে মোৰ চেনেললৈ আজি নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটি আপোনালোকে প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।